আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী টিংকু পেগু। মোৰ ঘৰ লখিমপুৰ থানাত। মই শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এনেকৈ ঘৰে ঘৰে ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ জৰিয়তে প্ৰত্যেক দিনাই ন্যূনতম এজোপাকৈ হ'লেও গছ ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। সকলোৰ শান্তিৰ কাৰণে, সকলো পৰিৱেশটো আৰু ভাল হওক, গ্ৰীনাৰী হওক। আজি পৃথিৱীৰ যিটো অৱস্থা হৈছে, এই ৩-৪ দিন যদি বৰষুণ নিদিয়া হ'লেতো বিশ্বত যিমানখিনি মানুহ আছে 50% হয়তো পৃথিৱী এৰি যাবলগীয়া হ'লেহেঁতেন। আমি সকলোৱে জানো। সেইকাৰণে নিজৰ নিজৰ কেম্পাছৰ গছটো নিজে বচাব লাগিব। গছ নাথাকিলে গছ পুলি ৰুব লাগিব আৰু থকা গছখিনি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। নহ'লে আমাৰ আৰু জীয়াই থাকিবলৈ ৰাস্তা, আমি সকলোৱে জানো, ইয়াক বিশেষ দীঘলীয়াকৈ বৰ্ণনা কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু আজিৰ ল'ৰা ছোৱালী 10জোপা গছৰ নাম কোৱা বুলি ক'লে এইটো খুব চিন্তাৰ বিষয় হ'ব, কাৰণ তেওঁলোকে প্ৰকৃতিৰ লগত নাথাকে। কিন্তু ফাষ্টফুড কিমান আছে, গোটেইকেইটাৰ নাম কৈ দিব কিন্তু আগৰ আমাৰ ককা আইতাহঁতে প্ৰকৃতিৰ লগত সাধু কথা কিবা কিবি বিভিন্ন ধৰণৰ তেনেকুৱা কাহিনীবিলাক কৈছিলে, আমাক প্ৰেক্টিকেলি জড়িতও কৰাইছিলে। কিন্তু সেইটোৰ পৰা আজিৰ টাইমত কমপ্লিটলি মেটেৰিয়েলিষ্টিক লাইফলৈ গৈছে মানুহ। সেইকাৰণে মৰম চেনেহ, দয়া মমতা সেইবোৰ নাইকিয়া হৈ গৈছে। এতিয়া কিছুদিন পূৰ্বে আমি স্কুল কলেজত যিটো দেখা পাইছোঁ, ষ্টুডেণ্টক টিচাৰক মাৰিছে, এনেকুৱা এটা পৰিৱেশ দেখা পাইছোঁ। ড্ৰাগছ এডিকশ্যন কিবা কিবি, তো সেইবোৰ গাৰ্জেনৰ বিশেষকৈ ৰ'ল থাকে। আমি টিচাৰসকলকো কেতিয়াবা ইণ্টাৰেকশ্যন কৰোঁ গাৰ্জেনকো, কিন্তু গাৰ্জেন ভাল হ'লে ষ্টুডেণ্ট নিশ্চয় ভাল হ'বই। তেওঁলোককো এটলিষ্ট বাৰ্থডে হ'লে এতিয়াৰ পৰা 6ত পাইছে, এতিয়া 6 বা 7লৈ গ'লে এজোপা গছ ৰুব লাগে। নিজৰ স্কুলত হওক বা কেম্পাছত হওক, এনেধৰণৰ মানুহ হিচাপে থাকিব লাগে। আৰু আপোনালোকে এইটো আমাতকৈ বহুত চিনিয়ৰ, জানে, সেইবোৰ এৱেৰ হ'ব লাগে বুলি ভাবোঁ। আৰু তো আপোনাৰ যিহেতু মা আৰু দেউতা এখন পৃথিৱীত নাই, আমিও পিছে পিছে গৈ আছোঁ, কিন্তু তেখেতসকলে আত্মাৰ সদ্গতিত আজি মহানি এজোপা আপোনালোকৰ কেম্পাছত ৰুই থৈ যাম আমি সকলোৱে মিলি। তেখেতসকলৰ আত্মাই যাতে চিৰশান্তি হওক, আৰু এই গছজোপাৰ জৰিয়তে আপোনালোকৰ যিমানখিনি অমংগল কিবা কিবি নেগেটিভ এনাৰ্জি যিখিনি আছে সেইখিনি নাইকিয়া হৈ পজিটিভ এনাৰ্জি আহিব লাগে, ভাল হ'ব লাগে বুলি আশা কৰিছোঁ সকলোৱে। আৰু গছ থাকিলেই আমি থাকিম, আমি সকলোৱে জানো এইখিনি, আপুনিতো জানেই সকলোৱে। এতিয়া আৰু সকলোৱে যেনেকৈ অকণমান আৰু আপুনি ক'লে, গাত পালে কোনো জীয়াই থাকিব নালাগে, সকলোৱে মিলি থাকিব লাগে, তাতকৈ আৰু ডাঙৰ হেৰি নাই। থেংক ইউ। আপোনালোকে কিবা কৈ যদি কওক। আমি কিয় চব শান্তিত থাকিব লাগে। হয়, পৃথিৱীখন যেনেকৈ আছে, গছ অক্সিজেন পালে আমি জীয়াই থাকোঁ। হয়, হয়, গছৰ সদায় যোগা যায় শান্তিত জীয়াই থাকোঁ। থেংক ইউ। মা দেউতাৰ নাম লৈ হেৰি কৰোঁ। ঠিক আছে, সকলোকে বহুত বহুত থেংক ইউ এনেকুৱা সুযোগ এটা দিয়াৰ কাৰণে।